ডিজিটেল আসাম 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আপুনি যদি এগৰাকী গোটৰ মহিলা হয় বা আপুনি যদি এবাৰ অৰুণোদয় আঁচনি পইচা পাবৰ কাৰণে গৈ আছে, যিহেতু 17 ছেপ্টেম্বৰৰ পৰা চৰকাৰে অৰুণোদয় আঁচনিত যিসকলে নতুনকৈ আবেদন কৰিছিলে বা যিসকল পুৰণা হিতাধিকাৰী হয় তেওঁলোকৰ যিটো অৰুণোদয় আঁচনি পইচা 17 ছেপ্টেম্বৰৰ পৰা দিয়া আৰম্ভ কৰিব। চৰকাৰে অৰুণোদয় 3.0 17 ছেপ্টেম্বৰৰ পৰা শুভাৰম্ভণি কৰিবলৈ গৈ আছে। গতিকে আপোনালোকে যদি অৰুণোদয় আঁচনি পইচা পাব বা আপুনি যদি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিখনৰ যদি আপোনালোক এজন হিতাধিকাৰী হয় তেনেকুৱা ক্ষেত্ৰত আপোনালোকে চৰকাৰৰ ফালৰ পৰা যিটো 10,000 টকা পাবলৈ গৈ আছে, যিহেতু তাৰ ওপৰত এখন লিষ্টটো প্ৰকাশ পালে, সেই লিষ্ট অনুসৰি আপোনালোকৰ ডিষ্ট্ৰিক্টত যেতিয়া পইচা দিব তেনেকৈ আপোনালোকৰ একাউণ্টত পইচা সোমাই গৈ থাকিব। কিন্তু আপোনালোক এই দুইখন আঁচনিৰ কাৰণে যোগ্য হোৱাৰ পিছতো মাত্ৰ এটা আপোনালোকৰ ভুলৰ কাৰণে আপুনি এই দুইখন আঁচনিৰ পৰা বঞ্চিত হ'বলগীয়া হ'ব পাৰে। যিহেতু মই আপোনালোকক আগৰ প্ৰায়কেইটা ভিডিঅ'তে কৈছোঁ যে আপোনালোকৰ বেংক আৰু আধাৰ এই দুটা যদি আপোনালোকৰ লিংক হৈ থকা নাই তেনেকুৱা ক্ষেত্ৰত আপোনালোকে এই আঁচনি দুখনৰ পৰা বঞ্চিত হ'বলগীয়া হ'ব যদি আপুনি আঁচনি দুখনৰ যোগ্য হিতাধিকাৰী হয় তাৰ পাছতো। কাৰণ চৰকাৰে এইটো কৈ দিছে যে আপোনালোকৰ যিটো বেংক একাউণ্ট আপুনি দিব সেই একাউণ্টটো আধাৰ কাৰ্ডৰ লগত লিংক হৈ থকাটো প্ৰয়োজনীয়। গতিকে আজি এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম যে আপোনাৰ আধাৰ কাৰ্ডটো বেংক একাউণ্টৰ লগত লিংক হৈ আছে নে নাই, আপুনি অনলাইনত কেনেকৈ চেক কৰিব পাৰিব, লগতে আপুনি আধাৰ কাৰ্ড বেংক একাউণ্টৰ লগত লিংক কৰা কি পদ্ধতি আছে, কেনেকৈ লিংক কৰিব লাগিব, সেইটো কথাও আজি এই ভিডিঅ'টোত মই আপোনালোকক ডিটেইলছত সবিশেষ জনাই দিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে আপুনি ভিডিঅ'টো যদি লাইক এটা কৰা নাই ফটাফট ভিডিঅ'টোত লাইক এটা কৰি দিয়ক। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া ইয়াৰ কাৰণে আপুনি মই ডেছক্ৰিপশ্যনত যিটো লিংক দি থোৱা আছে লিংকটোত ক্লিক কৰিব আৰু এই লিংকটো মই আমাৰ হোৱাটছআপ চেনেলতো দি দিম। আপোনালোকে যদি আমাৰ হোৱাটছআপ চেনেলটোত জইন কৰি ৰাখিছে তেনেহ'লে লিংকটো আপুনি হোৱাটছআপ চেনেলতো পাই যাব। হোৱাটছআপ চেনেলত যদি আপুনি জইন কৰা নাই সোনকালে জইন কৰি লওক, লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। হোৱাটছআপ চেনেলত মই বহুতবিলাক এনেকুৱা আপডেট দি থাকোঁ যিবিলাকৰ ওপৰত মই কেতিয়াবা ভিডিঅ' নবনাওঁ, সেইকাৰণে আপুনি হোৱাটছআপ চেনেলটো জইন কৰি ৰাখিব। লিংকটোত আপুনি ক্লিক কৰাৰ পাছত ইয়াত আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ পাব। ইয়াত আপুনি যিটো লগ ইন অপশ্যন দেখিছে লগ ইন অপশ্যনটো চিম্পলি ক্লিক কৰি দিব। লগ ইন অপশ্যনটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এটা নতুন পেজ আহিব। ইয়াত আপুনি আপোনাৰ যিটো আধাৰ কাৰ্ডৰ নম্বৰ সেই আধাৰ কাৰ্ডৰ নম্বৰটো এণ্টাৰ কৰিব, তাৰপৰা কেপচাটো ফিল কৰি লগ ইন উইথ OTP অপশ্যনটোত ক্লিক কৰি দিব। লগ ইন উইথ OTP অপশ্যনটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ আধাৰ কাৰ্ডৰ লগত যিটো মোবাইল নম্বৰ লিংক হৈ আছে সেই মোবাইল নম্বৰটোলৈ এটা OTP যাব আৰু আপুনি সেই OTPটো ইয়াত শুদ্ধকৈ ফিল কৰি দিব আৰু ফিল কৰি আপুনি লগ ইন অপশ্যনটোত ক্লিক কৰি দিব। লগ ইন অপশ্যনটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ আধাৰ একাউণ্টটো মানে আপোনাৰ যিটো আধাৰ প্ৰফাইল ইয়াত লগ ইন হৈ যাব। ইয়াত আপুনি তললৈ স্ক্ৰল কৰিব, তো আপুনি ইয়াত এটা অপশ্যন দেখিব বেংক চিডিং ষ্টেটাছ, এই অপশ্যনটোত আপুনি চিম্পলি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত ওলাই যাব এনেকৈ, যদি আপোনাৰ আধাৰ কাৰ্ডটো বেংক একাউণ্টৰ লগত লিংক হৈ আছে এনেকৈ ওলাই যাব কংগ্ৰেচুলেশ্যন ইয়'ৰ আধাৰ বেংক মেপিং হেজ বিন ডান, মানে আপোনাৰ যদি অলৰেডি বেংকৰ লগত আধাৰ লিংক হৈ আছে তেনেহ'লে এনেকৈ ওলাব। যদি লিংক নাই তেনেকুৱা ক্ষেত্ৰত আপোনাৰ এইটো ধৰি লওক এনেকৈ ওলাব যে আপোনাৰ আধাৰ কাৰ্ডৰ লগত কোনো বেংক একাউণ্ট লিংক হোৱা নাই এনেকৈ বুলি ওলাব, বা পেজটো আপোনাৰ ব্লেংকো ওলাব পাৰে। এতিয়া মোৰ যিটো বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক হৈ আছে ইয়াত ওলাই গৈছে আৰু আপোনাৰ বেংক চিডিং ষ্টেটাছটো গ্ৰীণ এক্টিভ এনেকৈ ওলাই থাকিব, আপুনি চাব পাৰে। আৰু লাষ্ট কেতিয়া আপোনাৰ এইটো লিংক কৰিছিলে বা আপডেট হৈছিলে সেইটো আপোনাৰ ওলাই থাকিব। গতিকে আপুনি যিটো বেংক একাউণ্ট দিছে এই আঁচনি দুখনত সেই একাউণ্টটো যাতে আপোনাৰ আধাৰ কাৰ্ডৰ লগত লিংক হৈ থাকে সেইটো আপুনি মনত ৰাখিব। কি হয় বহুত মানুহৰ ধৰি লওক বেলেগ একাউণ্ট থাকে, তেওঁলোকৰ আধাৰ কাৰ্ডৰ লগত বেলেগ একাউণ্ট লিংক হৈ থাকে, কেতিয়াবা কিছুমানে লিংকে নকৰে। গতিকে প্ৰায়সকল লোকৰে লিংক হৈ থাকে, কিন্তু এনেকুৱাও কিছুমান লোক আছে যাৰ লিংক কৰা নাই তেওঁলোকে বা বেলেগৰ লগত লিংক হৈ আছে। সেইকাৰণে আপোনালোকে চেক কৰি চাব যে কোনটো একাউণ্টৰ লগত লিংক হৈ আছে, বা আপোনাৰ যদি এটা একাউণ্টে আছে তেনেকুৱা ক্ষেত্ৰত সেই একাউণ্টটোৰ লগত আধাৰ লিংক হৈ আছে নাই এনেকৈ অতি সহজতে আপোনালোকে চেক কৰিবই পাৰিব। আপোনালোকে চাব পাৰে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিখনতো তেওঁলোকে লিখিয়ে থৈছে যে আপোনালোকৰ যিটো এলিজিবিলিটি ক্ৰাইটেৰিয়া সেইটো কি হ'ব লাগিব, এক্টিভ মেম্বাৰ হ'ব লাগিব, আধাৰ চিডেড SBI মানে ছেভিংছ বেংক একাউণ্টৰ লগত আপোনাৰ আধাৰ চিডেড হ'ব লাগিব, নট বি এ ডিফল্টাৰ হ'ব লাগিব, এইবিলাক তেওঁলোকে ক্ৰাইটেৰিয়া আগতে দি থৈছে এলিজিবিলিটি ক্ৰাইটেৰিয়া। গতিকে এইমতে আপোনালোকে পঢ়িলেহে তেতিয়াহে আপুনি সেই পইচাটো লাভ কৰিব, সেইটো মনত ৰাখিব। এতিয়া আপুনি আধাৰ কাৰ্ডটো যদি বেংক একাউণ্টৰ লগত লিংক কৰিব বিচাৰে তেনেহ'লে পদ্ধতি কি আছে। প্ৰথমে আপোনাক যিটো অনলাইন পদ্ধতি সেইটো কৈ দিওঁ, সেইটো হৈছে আপোনাৰ www.npci.org.in যিটো পৰ্টেল, ইয়াত আপোনালোকে যাব আৰু যোৱাৰ পাছত আপোনালোকে যদি তললৈ স্ক্ৰল কৰে তেনেহ'লে ইয়াত আপুনি বহুতকেইটা অপশ্যন পাই যাব। ইয়াত যিটো ছেকেণ্ড অপশ্যন আছে কনজিউমাৰ, ইয়াত ক্লিক কৰিব আৰু শেষৰ যিটো অপশ্যন আছে আপোনাৰ ভাৰত আধাৰ চিডিং ইনেবলাৰ, ইয়াত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এনেকৈ এটা পেজ আহিব। আপুনি ইয়াত যিটো আধাৰ চিডিং আৰু ডি চিডিং অপশ্যন আছে ইয়াত ক্লিক কৰিব। ইয়াত আপুনি আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰটো এণ্টাৰ কৰিব প্ৰথমে, তাৰপৰা আপুনি এইটো চিডিং কৰিব বিচাৰিছে মানে লিংক কৰিব বিচাৰিছে নে আপুনি আনলিংক কৰিব বিচাৰিছে সেইটো আপুনি ক্লিক কৰিব। আপুনি যিটো চিডিং কৰিব বিচাৰিছে সেইকাৰণে চিডিং অপশ্যনটো ক্লিক কৰিব। কোনটো বেংকৰ লগত আপুনি লিংক কৰিব বিচাৰে সেই বেংকটো চিলেক্ট কৰিব। তাৰপৰা ফ্ৰেছ চিডিং নে আপুনি ইটো বেংকৰ পৰা সিটো বেংকলৈ মুভ কৰিছে সেইখিনি আপুনি ইয়াত দিব। যদি ফ্ৰেছ কৰিছে তেনেহ'লে ফ্ৰেছ চিডিং কৰিব, যদি বেলেগ বেংকৰ পৰা বেলেগ বেংকলৈ আপুনি ধৰি লওক SBIত আছিলে বোলে SBI PNBলৈ আপুনি লিংক কৰিছে তেনেকুৱা ক্ষেত্ৰত আপুনি মুভ কৰিব লাগিব, সেইমতে আপুনি ঠিক কৰিব। তাৰপৰা আপুনি একাউণ্ট নম্বৰটো ইয়াত এণ্টাৰ কৰিব, ছেইম একাউণ্ট নম্বৰ আপুনি কনফাৰ্ম একাউণ্ট নম্বৰ ক্লিক কৰি আপুনি ইয়াত টিক মাৰিব। তাৰপৰা এই যিটো কেপচা কোড আছে কেপচা কোডটো ফিল কৰি ছাবমিট অপশ্যনত ক্লিক কৰাৰ পাছত আপোনালৈ OTP আহিব, সেইমতে OTP ফিল কৰি আপোনালোকে প্ৰচেছটো কৰিব লাগিব। এতিয়া মই আপোনালোকক এই প্ৰচেছটো কৰিবৰ কাৰণে নকওঁ, কেলৈ নকওঁ কাৰণ বহুত মানুহৰ কি হৈছে
তেওঁলোকে কৰাৰ পিছত বহুত দিন থাকে কিন্তু লিংক নহয় কিছুমানৰ ধৰি লওক এৰৰ আহি যায় গতিকে চেক কৰি চাব আপুনি এবাৰ যদি ট্ৰাই কৰি চাব বিচাৰে ট্ৰাই কৰি চাব পাৰে কিন্তু যেটো বেষ্ট উপায় হৈছে সেইটো হৈছে আপুনি বেংকলৈ যাব আৰু বেংকত গমলি আপুনি এখন ফৰ্ম ফিল আপ কৰিব বা তেওঁলোকে আপোনালোকক আধাৰ কাৰ্ডটো বেংক একাউণ্টৰ লগত অতি সহজতে লিংক কৰি দিব ফৰ্ম এখন দিব পাৰে সেই ফৰ্মখন ফিল কৰিব আৰু ফিল কৰাৰ পিছত আপোনাৰ আধাৰ আৰু বেংক একাউণ্ট তেওঁলোকে অতি সহজতে আপোনাৰ লিংক কৰি দিব এদিনতো হ'ব পাৰে বা ধৰি লওক পিছদিনা হ'ব পাৰে সেইটো তেওঁলোকে আপোনাক কৈ দিব কিমান দেৰি লাগিব লিংক হওঁতে সেইটো একাউণ্টহে লিংক কৰিব যিটো আপুনি আঁচনিকেইখনত দি থৈছে গতিকে আপোনালোকে নিশ্চয় এতিয়া ভিডিঅ'টোৰ পৰা বুজি পালে যে আপুনি আধাৰ বেংক একাউণ্ট লিংক হৈ আছে নে নাই কেনেকৈ চেক কৰিব লাগিব লিংক কেনেকৈ কৰিবগৈ লাগিব যদি লিংক হৈ থকা নাই আশা কৰিছোঁ ভিডিঅ'টোৰ পৰা আপোনালোকে দুইটা ইনফৰমেশ্যন লাভ কৰিলে যদি ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব আপোনাৰ স্ক্ৰীনত এতিয়া আৰু এটা ভিডিঅ' ওলাইছে যিটো ভিডিঅ'ত মই আপোনালোকে বাজাজ ফিনচাৰ বা বাজাজ ফাইনেন্সৰ পৰা আপুনি কেনেকৈ পাৰ্চনেল লোন ল'ব পাৰে সম্পূৰ্ণ ডিটেইলছত দি থোৱা আছে নিশ্চয় ভিডিঅ'টো চেক আউট কৰিব মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ